বেঙেনা খোৱাৰ উপৰিও আচাৰ বনাই গোটেই বছৰটোলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। মই ক্ষীণ দীঘলীয়া খৰুৱা বেঙেনাটো লৈছোঁ। ভালকৈ ধুই শুকান কাপোৰেৰে মোহাৰি দুখৰ কৰি ল'লোঁ। অলপ ক্ষীণকৈ দুখৰ কৰিছোঁ। মই ইতিমধ্যে আদা, নহৰু আৰু কেঁচা জলকীয়া অকণমান ফালি পেলাই ৰ'দত শুকুৱাই লৈছোঁ। এবেলা শুকুৱালেই হ'ব। সৰিয়হ তেল গৰম কৰি পেলাই বেঙেনাখিনি হাই ফ্লেমত ভাজি লৈছোঁ। ল' ফ্লেমত ভাজিলে বেঙেনাখিনি কোমল হৈ থাকিব, আচাৰ বেয়া হ'ব। আপোনালোকে যিকোনো বেঙেনা ল'ব পাৰিব। মই মছলাৰ বাবে গোটা ধনিয়া, গোটা জিৰা, চফ, কেইটামান মিঠি আৰু কেইটামান জনি লৈছোঁ। শুকান জলকীয়াও দিব পাৰিব, আজি নাই কাৰণে মই দিয়া নাই। কেঁচা জলকীয়া, আদা, নহৰু অকণমান তেলত ভাজি ল'লোঁ আৰু তেতেলী আৰু গুড় মেইন ইনগ্ৰিডিয়েণ্ট, এইকেইটা অকণমান দিব, কাৰণ আচাৰৰ সোৱাদ তেতিয়াহে বাঢ়িব। ভাজি লোৱা মছলাখিনি দিলোঁ, হালধি, নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। তেলটো কম হোৱা যেন পালত মই আৰু অকণমান তেল গৰম কৰি ইয়াতে মিলাই দিছোঁ। বহুত তেল হ'লে আচাৰত মই বেয়া পাওঁ, অলপ জিপজিপীয়া হ'ব লাগে। এতিয়া সুন্দৰকৈ মিলাই ল'লোঁ। মাজে মাজে ৰ'দত দিব। আচাৰ পিছে আজিৰ পৰাই খাব পাৰিব। 3 দিনমানৰ পিছত মছলাখিনি ফুলি যায় যে আৰু সোৱাদ হয়। সংৰক্ষণৰ বাবে 1 চামুচ ভিনেগাৰ দিব, যদিহে আপোনালোকে সৰহীয়াকৈ বনায়। কমকৈ বনালে নিদিলেও হ'ব। বছৰটোলৈ খাব পাৰিব।